Hello students, ইংৰাজী পৰীক্ষা যোৱাৰ পিছতে HS 2025 তো ছাত্ৰ ছাত্ৰীসকলৰ মাজত এটা ডিমোটিভেশ্যন আহি গৈছে যে ইংৰাজী এক্সাম যেহেতু বেয়া হৈছে গতিকে নেক্সট এক্সামৰ কাৰণে পঢ়িম নে নপঢ়িম বহুতে সুধিছে যে মই স্যাৰ পৰীক্ষা দিম নেকি বা মোক গেছ মাৰ্ক দিব নেকি পাছ কৰাই দিব নেকি ইংৰাজীত ফেইল কৰিলে তো এনে ধৰণৰ বিভিন্ন কোৱেশ্চন তেওঁলোকৰ মনত আহি আছে আৰু তেনে ধৰণে ইংৰাজী পৰীক্ষা বেয়া হোৱাৰ কাৰণে ধৰা আমি যদি এনেকুৱা লাগি থাকে মই ফেইল কৰিম নেকি ইংৰাজীত ফেইল হোৱা মানে গোটেইকেইটাত ফেইল মানে বাকীকেইটাত পাছ কৰিলে লাভ নাই তো এনে ধৰণৰ কি আহে তেওঁলোকৰ এটা ফিল আহি আছে যে ইংৰাজীত যেহেতু ফেইলেই কৰিম গতিকে মই বাকীখিনি পঢ়িম নে নপঢ়িম তেনেকুৱা এটা কনফিউজনত আছে আৰু পৰীক্ষালৈ যেতিয়া নেক্সট এক্সামলৈ যেহেতু বেছি দিন নাই গতিকে আমি যদি এতিয়াৰ পৰা নপঢ়োঁ তেতিয়াহ'লে কিন্তু আৰু বিপদ হ'ব তো সেইখিনি কথা ডিছকাছ কৰিব ওলাইছোঁ যে গ্ৰেছ মাৰ্ক দিয়ে নে নিদিয়ে পাছ কৰাই দিয়ে নেকি বা আমি এতিয়া কি কৰা উচিত সেই গোটেইখিনি কথা আজি ভিডিঅ'ত ডিছকাছ কৰিম এতিয়া প্ৰথম কথাটো হ'ল যে ইয়াত গ্ৰেছ মাৰ্ক দিয়ে নে নিদিয়ে এতিয়া চোৱা হায়াৰ ছেকেণ্ডেৰী ক্ষেত্ৰত গ্ৰেছ মাৰ্ক দিয়া মই দেখা নাই কিন্তু ভিতৰুৱাকৈ লাইক তুমি যদি ধৰা ইংলিছত পাছিং মাৰ্ক আছে ধৰা 30 কিন্তু তুমি ধৰা 28 পাইছা বা 27 পাইছা তেনে ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলক কিন্তু কিবা এটা মাৰ্চি কৰা হয় যে 2 মাৰ্কৰ কাৰণে গোটেই মানে এবছৰ বেয়া হ'ব গতিকে 2 মাৰ্ক এটা ধৰি দিয়া যাওক বা 3 মাৰ্ক এটা ধৰি দিয়া যাওক তেনেকুৱা ব্যৱস্থা থাকিব পাৰে ভিতৰুৱাকৈ কিন্তু ডাইৰেক্টলি তাত মেনশ্যন নকৰে মাৰ্কশ্বিটত মেনশ্যন কৰি নিদিয়ে যে ইয়াত গ্ৰেছ মাৰ্ক দিয়া হ'ব তো তেনেধৰণে কিছুমান ব্যৱস্থা থাকে এতিয়া নেক্সট আহিছোঁ যে পঢ়িম নে নপঢ়িম এতিয়া ইংৰাজী পৰীক্ষা যিহেতু বেয়া হ'ল গতিকে মই পঢ়িম নে নপঢ়িম এতিয়া বস্তুটো চোৱা তোমালোকে যদি এজ এ হোল দেখাব বিচাৰিছা যে মই একচুৱেলি ভাল আছিলোঁ কিন্তু ইংৰাজীতহে মোৰ পৰীক্ষাটো বেয়া হৈছে কাৰণ কুৱেশ্যন পেপাৰ টাফ আহিছে যদি সেইটো দেখাব বিচাৰিছা তেতিয়াহ'লে কি কৰিব লাগিব তুমি বাকীবিলাক ছাবজেক্টত ভাল নম্বৰ দেখাব লাগিব লাইক তুমি এতিয়া বাকী ছাবজেক্টতো যদি ধৰা ইংৰাজীত পাইছা ধৰা 28 ধৰি ল'লোঁ আৰু 28 পাইছা বাকীবিলাক ছাবজেক্টটো পাইছা ধৰা 30 31 32 33 40 তেনেকুৱা নম্বৰ যদি পাইছা তো মাৰ্কশ্বিটখন দেখি যোনে মাৰ্কশ্বিটখন বনাব বা মানে কাউন্সিলৰ যিবিলাক আছে তেওঁলোকে যোনবিলাক টিচাৰ হেৰি কৰে তো তেওঁলোকে যেতিয়া দেখিব যে এজ এ হোল এই ছাত্ৰজন বেয়াই এজ এ হোল ছাত্ৰজন বেয়াই কিন্তু যেতিয়া দেখিব যে ইংৰাজীত নম্বৰ কম বাকীবিলাক ছাবজেক্টৰ নম্বৰ তেওঁ বহুত আছে 70 80 90লৈকে পাইছে তেতিয়া তেওঁলোকে হয়তো ভাবিবলৈ বাধ্য হ'ব যে ইংৰাজী প্ৰশ্ন কাকতখন সঁচাকৈ কি আছিল টাফ আছিলে সেইটো অকল এজনে কৰিলে নহ'ব চবেই কৰিব লাগিব কামটো তেতিয়া গম পাব যে ইংৰাজী সঁচাকৈ অলপ টাফ আছিল পেপাৰটো গতিকে ইংৰাজীত আগে পিছে আমি দেখা পাইছোঁ যদি পেপাৰখন টান হয় সেইটো ঢিলাকৈ চোৱা হয় পেপাৰখন টান আহিলে সেইখন মানে এজ এ হোল যেতিয়া টান আহে তেতিয়া সেই পেপাৰখন ঢিলাকৈ চোৱা হয় তো তেনে ক্ষেত্ৰত কি হয় সকলোকে ধৰা কিবা এটা নম্বৰ ধৰি দিলে তো সেইটো কাৰণে কেতিয়াও চান্স ল'ব নালাগে তোমালোকে ভাবি আছা যে মই ইংৰাজী পৰীক্ষা বেয়া হৈছে গতিকে মই নপঢ়োঁ পঢ়া বাদ দি দিওঁ পিছৰ বছৰ দিম তো সেইবিলাক কথা যদি ভাবি আছে সেইবিলাক কথা মাইণ্ডৰ পৰা ওলাই দিয়া কেতিয়া কি হৈ যায় ক'ব নোৱাৰি ইংৰাজী যদি এজ এ হোল টাফ পায় তেতিয়া হয়তো কিবা এটা নম্বৰ ধৰি দিব পাৰে হয়তো তুমি পাছ কৰি যাব পাৰা পিছত তুমি ফিল কৰিবা ইংৰাজী দেখোন পাছ কৰি গ'লোঁ বাকী সভাতে ফেইল মাৰিলোঁ তো তেনেধৰণৰ এটা আহি যাব মানে তোমালোকৰ তেতিয়া কিন্তু কণ্ডিশ্যন আৰু বেয়া হ'ব গতিকে সেইটো কাম নকৰিবা এতিয়া চোৱা ইংৰাজী পৰীক্ষাৰ ক্ষেত্ৰত মই এটা কথা ক'ম বহুতে টাফ পাইছে বহুতে কিন্তু ভালো পাইছে ইংলিছৰ পেপাৰখন বহুতে টাফ পাইছে বহুতে ভাল পাইছে এতিয়া ইয়াতে দুই ধৰণৰ ছাত্ৰ ছাত্ৰী আছে দুই ধৰণৰ ছাত্ৰ ছাত্ৰী মানে কি এছাম ছাত্ৰ ছাত্ৰীয়ে কি কৰিলে তেওঁলোকে কিতাপখন পঢ়িলে গোটেই কনচেপ্ট বুজি গ'ল আৰু এছাম ছাত্ৰ ছাত্ৰীয়ে কি হ'ল কমন পঢ়ি গ'ল তো যিসকলে মই আগৰ পৰা কৈ আছিলোঁ ময়ো এইটো চেনেলত মই দিছোঁ যে কি পঢ়িবা কমন বুলিয়ে দিছোঁ কিন্তু কি পঢ়িবা চেপ্টাৰ কমন দিছোঁ মই কুৱেশ্যন কমন দিয়া নাই তোমালোকে কিন্তু কি কৰি আছা বিভিন্ন চ'ৰ্চৰ পৰা কমন বিচাৰি পঢ়িলা যিসকলৰ পৰীক্ষা বেয়া হৈছে তেওঁলোকে বিভিন্ন চ'ৰ্চৰ পৰা কমন বিচাৰি পঢ়িলে আৰু পঢ়ি পেলাই গৈ পেলাই দেখিলে যে তেওঁলোকে সেই কমনখিনি অহা নাই যাৰ বাবে তেওঁলোকৰ এক্সাম বেয়া হ'ল তো বস্তুটো চেপ্টাৰ মই যে দিছিলোঁ কমন মই ধৰা এনেকৈ দিছিলোঁ যে তোমালোকে লং কুৱেশ্যন 7 মাৰ্কছৰ তোমালোকে এনিমি আৰু হেৰি মাঘ বিহু তোমাৰ সেইখিনিকে চাবা চেপ্টাৰ কৈছিলোঁ আৰু তাৰ পৰা আহিছে মই কৈছিলোঁ যে পোষ্টাৰ চাবা এবাৰ পোষ্টাৰ আহিছে কিন্তু তেনেকৈ কনচেপ্ট ৱাইজ যদি তোমালোকে ক্লিয়াৰ কৰি যাবলৈ মই চেপ্টাৰটো পঢ়ি গৈছোঁ মাঘ বিহু চেপ্টাৰটো পঢ়ি গৈছোঁ বা মই এনিমি চেপ্টাৰটো পঢ়ি গৈছোঁ তাৰ পৰা কুৱেশ্যন আহিছে পাৰিছা কিন্তু তোমালোকে যদি তাৰ পৰা কুৱেশ্যন বাচিব ষ্টাৰ্ট কৰি দিয়া তেতিয়া কিন্তু বিপদ আছে এতিয়া তোমালোকৰ চোৱা এইটো এক্সাম যোৱাৰ পিছত অলপ পঢ়াৰ কনচেপ্টটো অলপ সলনি কৰিব হৈছে
তোমালোকে এতিয়া আৰু কুৱেশ্যন তেনেকৈ কুৱেশ্যন বাছি বাছি পঢ়িলে এইবাৰো কিন্তু নেক্সট এক্সামো কিন্তু তোমালোকৰ বেয়া হোৱাৰ সম্ভাৱনা আহি যায়। গতিকে এইকেইদিন যি পাইছা, যি কুৱেশ্যন পঢ়িছা কিন্তু চেপ্টাৰটো অলপ টাচ কৰি যাবা, যাতে তাৰ পৰা যিকোনো কুৱেশ্যন আহিলে তোমালোকে পাৰা, তেতিয়া এক্সাম ভাল হ'ব। প্ৰথম এক্সামটো বেয়া হৈছে, কিন্তু তাৰ পৰা আমি শিকিবলগীয়া বহুত কথা আছে। আমি যোনটো ষ্ট্ৰেটেজি বোলে পঢ়ি আছিলোঁ, সেই ষ্ট্ৰেটেজি এতিয়া যদি ব্যৱহাৰ কৰি থাকোঁ, আকৌ কিন্তু এক্সাম বেয়া হোৱাৰ এটা সম্ভাৱনা আহি পৰে। তো সেইকাৰণে মই কৈছোঁ যে নেক্সট এক্সামটো ভাল কৰিব চেষ্টা কৰা। প্ৰত্যেকটা এক্সাম ভাল কৰিব লাগিব। আৰু এক্সাম বেয়া হোৱা সকলক মই বিশেষকৈ কৈছোঁ, যিসকলে ইংলিছৰ এক্সাম বেয়া হৈছে তেওঁলোকে আৰু বেছি জোৰ দিয়ক। সকলোৰে এক্সামটো যেতিয়া বেলেগ এক্সাম ভাল হৈ যাব, তেতিয়া এজ এ হোল ৰিজাল্টটো তেওঁলোকে চাব যে চবৰে দেখোন ৰিজাল্ট ভাল, কিন্তু ইংলিছত নম্বৰ কম। গতিকে তেওঁলোকে কিবা এটা দিবলৈ বাধ্য হ'ব। তেতিয়া ইমান ছাত্ৰ ছাত্ৰী ফেইল কৰাই দিব নোৱাৰে। গতিকে তোমালোকে সেইটো কথা মানি চলা। মই সেইটো ৰিকুৱেষ্ট কৰিছোঁ তোমালোকক যে পঢ়া বাদ নিদিবা, চলাই লৈ গৈ থাকা, এক্সাম সকলোৰে ভালে হ'ব। তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত। তো ইতিমধ্যে আমাৰ এপত বিভিন্ন ডিষ্ট্ৰিক্টৰ টেষ্ট পেপাৰ দিয়া হৈ আছে। তাৰ পৰা তোমালোকে টেষ্ট পেপাৰ কেনেকুৱা কুৱেশ্যন আহিছিলে তাত চাব পাৰা। তো আমাৰ এপৰ ডেছক্ৰিপশ্যন লিংক দিয়া হৈ আছে, তাত নোট ছেকশ্যনত গৈ টেষ্ট পেপাৰবিলাক তোমালোকে বাই কৰিব পাৰা মাত্ৰ 29 ৰুপিজত। তো এইখিনি আছিল আজিৰ ভিডিঅ'ত শেষ কৰিলোঁ। কিপ ৱাচিং।